অতি সুন্দৰকৈ আমাৰ উত্তৰাই পাঠ কৰিছে আৰু সুন্দৰকৈ ব্যাখ্যা কৰি গৈছে। কীৰ্তন কৰন্তে সুখে আনন্দ মিলয়, গোচৰ সংসাৰ ব্যাধিৰ মুকুতি পাৱয়। এই হেতু মহালাভ কীৰ্তন কলিত, ইহাৰ প্ৰশংসা যত সকল উচিত। ইমান সুন্দৰ। এই যে আমি ধৰক এনেকুৱা কথা, কীৰ্তন কৰন্তে সুখে আনন্দ মিলয়। এই যে আনন্দ, এই আনন্দটো কি আনন্দ আৰু নিৰানন্দ, তাৰ বিপৰীতটো হল নিৰানন্দ, ভয়, সংশয়, এইবোৰ আনন্দৰ বিপৰীত বস্তু। আৰু আনন্দ কেতিয়া লাগে? যেতিয়া মনত কোনো ভয়, শংকা, সংশয় একো নাথাকে, মাত্ৰ আনন্দহে মনলৈ আহে। তে আমাৰ এই আনন্দৰ বিপৰীত বস্তুটোৱেই হল ভয়, শংকা ইত্যাদি। গতিকে আমাৰ এই পৰম আনন্দটো আমি কেতিয়া পাম? যেতিয়া আমি নিজৰ পৰিচয় পাম, নিজে বুজি পাম যে মোৰ মৃত্যু নাই। মহানন্দ হব জীৱৰ, যে সংসাৰ ব্যাধিয়ে, সংসাৰৰ বন্ধনৰ পৰা মই মুক্তি পাম, মুক্ত হম। আৰু সেই মহা আনন্দ কিহে দিব? ঈশ্বৰৰ নামে দিব। তেতিয়াহে আনন্দ মনেৰে আমি নাম লব পাৰিম, যেতিয়া নিজৰ পৰিচয় হৈ যাব আমাৰ, যে মই আত্মা, মোক মাৰিব নোৱাৰে কোনেও। গতিকে মোৰ মুক্তিহে হব। মই সংসাৰ বন্ধনৰ পৰা, ভয়ৰ পৰা মুক্তি পাম, নিৰ্ভয় হম। আৰু সেইটো মহালাভ। আৰু সেইটো কিহে প্ৰদান কৰিব আমাক? ভগৱন্তৰ গুণ নাম কীৰ্তনে। আৰু সেইকাৰণেই এই যে আমাক মহা আনন্দ দিব, আমাক মুক্তি দিব, ইয়াতকৈ আৰু লাভ আমাৰ একো নাই। আৰু সেই মহালাভ দিয়ে কিহে? প্ৰভু ভগৱন্তৰ কীৰ্তনে, গুণ নাম কীৰ্তনে। আৰু সেইকাৰণে এই ঈশ্বৰৰ কীৰ্তন মাহাত্ম্য, এই প্ৰশংসা, কীৰ্তনৰ প্ৰশংসা কৰাটো উচিত কথা। জানিবা কলিত যিটো কৃষ্ণৰ নামক আপুনি কীৰ্তন কৰে, কৰা হয় আনক। অকল নিজেই নহয়, এই কথাবোৰ জানি বুজি, এই যে ওপৰত আমাক কৈ আহিলে কথাটো, প্ৰশংসা কৰা উচিত, আনন্দ মনেৰে কীৰ্তন কৰা উচিত। এই কথাটো জানি বুজি যিজনে কৃষ্ণৰ নাম নিজে কীৰ্তন কৰে, কি জানি? যে মই মুক্ত, মই আত্মা, মোক কোনেও মাৰিব নোৱাৰে, এই কথাটো বুজি নিজে কীৰ্তন কৰে আনন্দ মনেৰে, আৰু আনকো কৰিবলৈ উপদেশ দিয়ে। মহাভাগৱন্ত আৰু নাহি তাক সম, তৰিল সংসাৰ সুখে শিশি নৰোত্তম। তেওঁদৰে ভাগৱন্ত আৰু কোনো নাই এই সংসাৰত। তেওঁ মহালাভ হল, আত্ম পৰিচয় হল, নিজক বুজি পালে, পাই আনন্দ মনেৰে কীৰ্তন কৰে, তাতকৈ আৰু লাভ কি আছে? জীৱনতে মুকুত হৈ যায়।
সংসাৰৰ ভয়ৰ পৰা। গতিকে সেইজনতকৈ আৰু ভাগ্যৱন্ত কোনো নাই। তৰিল সংসাৰ সুখে শেষী নৰোত্তম, আৰু সেইজনেই উত্তম নৰতনু নৌকাইটো সুদীৰ সুখাৰ। উপদেশদাতা গুৰু ইহাৰ এই নৰতনু ধন্য নৰতনু কলিযুগ ভাৰত বৰিশ, আৰু সেইজনেই নৰ জন্ম ধৰা উত্তম নৰ, যিজনে নিজৰ পৰিচয় পালে, যিজনৰ মৃত্যুৰ ভয় গুচিলে, পৰম আনন্দ মনেৰে সেই অভয় চৰণত শৰণ লৈ নাম কীৰ্তন কৰিলে, নিজেও কৰিলে, আনকো শিকালে, সেই হলজনেই নৰোত্তম। আৰু শুনা কলিত শিশৱ গুণসাৰ, ঋষভ গুণসাৰ, যদ্যপি পাতকী কলি দুষ্ট দুৰাচাৰ। যদিও কলি যুগটো দুষ্ট দুৰাচাৰী পাতকী, তথাপিতো সত্যাদিৰ ধ্যানাদিৰ ফল, তথাপিতো এই যুগটোত সত্য যুগত ধ্যান আদিৰ দ্বাৰা যি ফল প্ৰাপ্ত হৈছিলে, সেই সকলো ফল বিনা কষ্টে, বিনা যত্নে, বিনা সাধনে, অৰ্থাৎ সাধ্য সাধন এইবোৰ নাই, নকৰি অকল কীৰ্তন কৰিলে আনন্দ মনেৰে, তাতে সকলো ফল সত্যাদি লোকে যি ফল পায় ভকতে, সেই ফল কলি যুগত অনায়াসে পায়। ইহাৰ লৈক 60 বচনে শুকৰ, বলন্ত শুনিও পৰীক্ষিত নিপবৰ, যদি কলি যুগ মহাপাপৰ সাগৰ, আছে তথাপিতো এক গুণ শ্ৰেষ্ঠতৰ। এই প্ৰমাণটো সুখদেৱৰ বচনেৰে কৈছে। সুখদেৱে পৰীক্ষিতক কৈছে যে এই কলিযুগটো যদিও পাপৰে ভৰি আছে, পাপৰ সাগৰ স্বৰূপ, তথাপিতো ইয়াত এটা শ্ৰেষ্ঠ গুণ আছে। এই গুণ পৰম আনন্দে কৰি কেৱল কীৰ্তন। এই আনন্দ শব্দটো আকৌ লগালে যে আনন্দ মনেৰে কৰি কৃষ্ণৰ কীৰ্তন কৰি কৃষ্ণত প্ৰৱেশে চিন্দি কৰ্মৰ বন্ধন। সে কথাষাৰ কৈ আহিছো। কি আনন্দ লাভ কৰিলে যে মোৰ মৃত্যু নাই, মই নমৰো, দেহটোহে মৰে, মই মুক্ত হম। এই জ্ঞানটো যেতিয়া আহিব, তেতিয়া আৰু ভয় একো নাথাকে, আনন্দই আনন্দ। আৰু পৰীক্ষিতক সেই মহাজ্ঞানটোকে দিছিলে। তুমি ভাগৱত শ্ৰৱণ কৰিলা, গতিকে তোমাৰ শংকা আছিলে মই মৰিম। এতিয়া তুমি তোমাৰ অভয় হল নে নাই? যদি নাই হোৱা, এতিয়াও মৰিম বুলি শংকা আছে, তেন্তে কোৱা, মই তোমাক ভাগৱত আকৌ কম। আৰু তেতিয়া পৰীক্ষিতক যিটো মহাজ্ঞান দিছিলে, সেইটো কি জ্ঞান আছিলে? যিটো ব্ৰহ্ম সেহি মই হেন মানা মনে, যিটো মই সেই ব্ৰহ্ম জানা সৰ্বক্ষণে, নেদেখিবা তক্ষকো পাৱত দংশন্তে, এতেকে তোমাক নিস্তাৰিবে ভগৱন্তে। তুমি আত্মা, তোমাৰ মৃত্যু নাই। তুমি আন নালাগে তক্ষকৰ দেহটো দেখা নাপাবা, মায়াৰ শৰীৰটো। যে তুমি চোৱা, তুমিও ব্ৰহ্ম, তক্ষকো ব্ৰহ্ম। গতিকে
কোনেও কাকো মাৰিব নোৱাৰে, আত্মাই আত্মাক মাৰিব নোৱাৰে। এই মহাজ্ঞানটো লোৱা, গতিকে তুমিও নমৰা। তোমাৰ আনন্দ, মহা আনন্দ, তুমি মহা আনন্দ, পৰমানন্দ সাগৰত ডুবি থাকিবা। এই কথাটো সুখদেৱে পৰীক্ষিতক তাৰমানে বুজাই কৈছিলে। কৃষ্ণ কৃষ্ণ হয়, পৰম আনন্দে কৰি কি হবলে কীৰ্তন, কৃষ্ণৰ প্ৰৱেশে চিন্দি কৰ্মৰ বন্ধন, পাৱে যেন সিদ্ধি সত্য যুগে ধ্যান কৰি, তেতা যুগে নানাবিধ যজ্ঞে যুহৰি। যে এই সকলো সিদ্ধি সত্য যুগৰ ধ্যান আদিৰ ফল, তেতা যুগৰ যজ্ঞ আদি ফল, দাপৰৰ পূজা আদি সমস্ত ফল কীৰ্তনত পায়। কলিত কীৰ্তন এটাকে পাৱে সমস্ত কীৰ্তনৰ ফল আৰু অধিক পাৱই, এতেকেহে কলিযুগ শ্ৰেষ্ঠ হয়। সেইকাৰণে কলিযুগটো শ্ৰেষ্ঠ। অকল কীৰ্তন কৰিব লাগে, আৰু কীৰ্তন কৰিলে পৰমানন্দ সাগৰত মজি যাব পাৰে, মৃত্যু হৈ গুচি যায়। কৃষ্ণ বুলি বাহা তৰে বুলি বাহা তবে কোন গুণ মাধৱৰ, কৰিব কীৰ্তন শুনা ইহাৰ উত্তৰ। অনন্ত কৃষ্ণৰ চৰিত্ৰৰ নাহি অন্ত, আপুনিও কৃষ্ণে যাৰ সীমা নপাৱন্ত। এইটো প্ৰশ্নবোধক হৈ থাকিব, ইয়াৰ উত্তৰটো আমি কালিলৈ পামগৈ। বুলি বাহা তবে কোন গুণ মাধৱৰ, যদি কোৱা যে তেতিয়াহ'লে মাধৱৰ কোনবোৰ গুণৰ কথা কীৰ্তন কৰিব কীৰ্তন শুনা ইহাৰ উত্তৰ। কোনবোৰ গুণৰ কথা কীৰ্তন কৰিব, এইটো যদি প্ৰশ্ন কৰা তেতিয়াহ'লে ইয়াৰ উত্তৰটো শুনা। অনন্ত কৃষ্ণৰ চৰিত্ৰৰ নাহি অন্ত, অৰ্থাৎ কৃষ্ণৰ চৰিত্ৰ লীলা গুণ কোনেও সীমা কৰিব নোৱাৰে, অন্ত নাই। যিকোনো এটা নাম গুণৰ নাম, প্ৰতিটো নামতেই একোটা গুণ সোমাই আছে। গতিকে যিকোনো এটা নাম ললেই হৈ যায়, সকলো হয়। গতিকে কৃষ্ণৰ গুণৰ মহিমা যদি বিচাৰিবলৈ যোৱা যায়, এইটো অসম্ভৱ কথা। কোনেও অন্ত নাপায়, নামৰ মহিমাৰ অন্ত নাপায়, কৃষ্ণৰ গুণৰ অন্ত নাপায়। গতিকে এইটো শংকা মনত কৰিব নালাগে। অকল আমি মানুহেই নহয়, অনন্ত কৃষ্ণৰ চৰিত্ৰৰ নাহি অন্ত, আপুনিও কৃষ্ণে যাৰ সীমা নাপাৱন্ত। অৰ্থাৎ ভগৱন্ত কৃষ্ণইও তেওঁৰ গুণৰ কথা তেওঁ বুজি নাপায়। কিমান তাৰমানে সৃষ্টি আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কোটি হিচাপে অনন্ত, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গতিকে ব্ৰহ্মাণ্ডই অনন্ত, আৰু সেই অনন্ত ব্ৰহ্মাণ্ডৰ অনন্ত গুণ কোনে লেখি সীমা কৰিব? গতিকে এইটো সম্ভৱপৰ কথা নহয়। আৰু ইয়াৰ পিছৰখিনি আমি কালিলৈ পাম। সুন্দৰ কথা এইখিনি হৈছে। মই কালি আপোনালোকক এটা কথা কম বুলি কৈছিলো, যে জন্মেজয় লৈ পেলাই এটা কথা কম। অৰ্থাৎ কথাটো কি,
পৰীক্ষিতে হতুৱাই ভাগৱত পৰীক্ষিতক শুনাই আমাক এটা সিদ্ধান্ত দিলে, শ্ৰৱণতে পাইলা গতি পৰীক্ষিত নিপতি। পৰীক্ষিতে কি কৰিছিলে? মাত্ৰ বহিলে আৰু শ্ৰৱণ কৰিলে। শ্ৰৱণতে গতি পাই গল। শুকদেৱে আৰম্ভণিতে কৈ দিলে যে এয়া মই ভাগৱতত আছে এই কথাটো, আৰু এই ভাগৱত শাস্ত্ৰ মোৰ হাতত আছে, এতিয়ালৈকে এয়া ভাগৱত কোনেও পোৱা নাই, গতিকে তোমাক মাত্ৰ আত্মমহাধৰ্ম এক নামেহে শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ, ইয়াৰ গুণ ইমানেই। আৰু সেই কথাটো প্ৰমাণ কৰি দিলে। পৰীক্ষিতে মাত্ৰ শুনিলে আৰু আত্মপৰিচয় ঘটিলে, তেওঁ মহা আনন্দ লাভ কৰিলে, বৈকুণ্ঠলৈ গল। দ্বিতীয় কথাটো, এতিয়া এই যে আমাৰ ঈশ্বৰৰ নামে আমাক মুক্তি দিব, জীৱৰ গতি দিব, অকল সেয়ে নহয়, নামে সকলো কৰিব পাৰিব। মুক্তি দিয়াটোতো মুক্তি দিব, আনকি এই সংসাৰত থকা যিমান প্ৰায়শ্চিত্ত আদি কৰ্মকাণ্ড এইবোৰো নামতেই তাৰমানে শেষ কৰি দিব। নামেই প্ৰায়শ্চিত্তও নামেৰেই হৈ যাব সকলো। এই কথাটো তাৰমানে থাকি যাব। মানুহে বুজি পায়, তাৰমানে ভাগৱতে জীৱক মুক্তি দিব ঈশ্বৰৰ নামে, এই জ্ঞানটো মানুহৰ হব। বাকী সকলো যেনে প্ৰায়শ্চিত্ত আদি বিধানবোৰ, এই কৰ্ম মাৰ্গটো একেবাৰে নিঃশেষ কৰি দিবই, এইটো কোনো প্ৰয়োজন নাই, নামেৰে সকলো হব। এই কথাটো পৰীক্ষিতে প্ৰমাণ কৰিলে, নামেৰে মুক্তি পায়। দ্বিতীয় কথাটো প্ৰমাণ কৰি থৈ গল যে ঈশ্বৰৰ গুণলীলা শ্ৰৱণেই সকলো কৰ্ম শেষ কৰি দিব। আৰু সেই কথাটো সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে জন্মেজয়ক আনিব লগা হল। পৰীক্ষিতৰ বৈকুণ্ঠ প্ৰয়াণ হৈ গল, জন্মেজয়ক ৰজা পাতিলে, আৰু ৰজা পতাৰ পিছত জন্মেজয়ে ৰাজত্ব কৰিলে। কৰি থাকোতে হঠাৎ তেওঁৰ মনলৈ এটা ভাৱ আহিলে যে মই অশ্বমেধ যজ্ঞ কৰিম, যজ্ঞ কৰি মই আকৌ ৰাজ চক্ৰৱৰ্তী হোৱাৰ হেঁপাহ কৰিলে তেওঁ। আৰু ব্যাসদেৱক মাতি আনিলে, আনি পেলাই কলে যে ককা, মই তুমিয়েই মোক অভিষেক কৰি ৰজা পাতি দিলা। বোলে দিলো, এতিয়া মই ৰাজ চক্ৰৱৰ্তী হবৰ মোৰ হেঁপাহ হৈছে, গতিকে মই এটা অশ্বমেধ যজ্ঞ কৰিব, প্ৰশংসা কৰিলা। কৰাৰ কাৰণে এতিয়া যদি কোনোবা জ্ঞানী লোকে কয় যে এইবোৰ কৰিব নালাগে, তেতিয়া তাকো তাৰমানে মানুহে বিশ্বাস নকৰিব, কাৰণ এয়া ব্যাসে কৰি থৈ গৈছে। যদি জ্ঞানীগণে আহি কৰে নিবাৰণ, আৰু তাৰ বচন নামানে একোজন, বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। যে কলেও মানুহে এতিয়া বিশ্বাস নকৰিব, কাৰণ কেলে নকৰিব? তুমি এই অন্যায়টো কৰি দিলা,
তুমি এই কৰ্মকাণ্ডটো তাৰমানে প্ৰশংসা কৰি দিলা। গতিকে কোনোবা জ্ঞানীয়ে ক'লেও কৰে যে সেয়া হেৰিয়া ব্যাসে নিজে লিখি থৈ গৈছে, এইটো আমি কেলে নকৰিম। এই মহা অহংকাৰ ভাৱটো আহি যাব মোৰ। গতিকে সিজিলত তোমাৰ ঋষি পৰম অন্যায় নাহি চিত্ত শান্ততম এই অভিপ্ৰায়। গতিকে তুমি এইটো নিজৰ জুই নিজে নুমুৱা, তুমি ভাগৱত শাস্ত্ৰ কৰা। যে এই ব্যাসৰ এই কথাটো তাৰমানে মনলৈ আহি গ'ল যে হয় কথাটো, আৰে ভাগৱত শ্ৰৱণ কৰাই পৰীক্ষিতক দেউতাকক মুক্ত কৰি দেখুৱাই দিলো যে কীৰ্তনৰ বাহিৰে অন্য একো নাই। তথাপিতো তাৰ পুতেক এইটো মোৰ নাতি, তাৰ এই জ্ঞানটো অজ্ঞানতাটো কেলে আহিলে? যে নাৰদে কোৱা কথাটো হয়, কাৰণ তাৰ কাৰণে জগৰীয়া মই। গতিকে ই যে অশ্বমেধ যজ্ঞ কৰিব লাগে, চক্ৰৱৰ্তী হবলৈ, এইবোৰতো মই বিধান দিছিলো। গতিকে সেইটোকে এতিয়া মোৰ নাতি গাত ফলিয়াই গৈছে কথাটো যে হয়, তথাপিতো এতিয়া কি কৰিম, ইয়াকো শিক্ষা এটা দিব লাগিব। এই বুলি যে ইয়াৰ হতুৱাই আকৌ তাৰমানে কৰ্ম মাৰ্গৰ অসাৰতাটো ইয়াৰ হতুৱাই আকৌ প্ৰমাণ কৰাম। এই বুলি ব্যাসে তাৰমানে চিন্তা কৰি চালে যে এইটো নাতিটো পৰীক্ষিতৰ ল'ৰা, মোৰ নাতি, ইয়াৰ মনত এই শংকাটো কেলে আহিলে? এই বুলি তেওঁ তাৰমানে চিন্তা কৰিছে যে কি হ'ল ঘটনাটো। এই বুলি ভাবি তেওঁ তাৰমানে তাক তথাপিতো মই ইয়াক তাৰমানে বাৰণ কৰিবই লাগিব। কলি যুগে অশ্বমেধ যজ্ঞ পালি কোঠা, যত মনোৰথ কৰ সবে হৈ বৃথা। নকৰিবি অশ্বমেধ মই দিলো হাক, যদ্যপি উদ্যম কৰ যজ্ঞ কৰিবাক। ঈশ্বৰৰ ইচ্ছাকেও বাধিতে নপাৰি, মই বাধিলেও যজ্ঞ কৰাইবে মুৰাৰী। ব্যাসে দেখা পালে যে এইটো তাৰমানে গোসাঁয়ে কৰাইছে, এইটো কাম কৰাবই, মই বাধা দিলেও এতিয়া এইটো কৰিবই। আৰু ঘটনাটো হ'ল ময়ে কৰি থৈ গলো সেই সোপা, তথাপিতো গোসাঁয়ে কেলে কৰাব বাৰু? নিশ্চয় ইয়াৰ কিবা ফল হব, সেইকাৰণেহে কৰাব গোসাঁয়ে, নহলে আকৌ পৰীক্ষিত ল'ৰাটো হতুৱাই এইটো কেলে কৰাব? মই বাধিলেও যজ্ঞ কৰাইবে মুৰাৰী, মই বাধা দিলেও তোক যজ্ঞ কৰাবই। গতিকে আৰু এক অপচনক শুনিও মোৰ হাক, আৰু এটা মই তোক কথা কওঁ শুন। তই যে মৃগয়ালে গৈ পহু মাৰি ব্ৰহ্মভোজন কৰাম বুলি এই তই স্বপ্নটো দেখিছ, এইটো তোৰ কৰাৰ কোনো দৰকাৰ নাই। যে যদ্যপি উদ্যম কৰ যজ্ঞ কৰাব, ঈশ্বৰৰ ইচ্ছাকেও বাধিতে নাপাৰি, মই বাধিলেও। আৰু এক বচন শুনিও মোৰ হাক, দক্ষিণক নাযাবি মৃগয়া কৰিবাক। তই যে কৈছিলি মৃগয়া কৰিম, গোসাঁয়েতো কৰাবই মৃগয়া, কিন্তু তোক তথাপি মই হাক দিছো তই দক্ষিণ ফালে নাযাবি। যদি অৱশ্যে যাবা শুনা মহাৰথ, কইনা এক দেখিবা তোমাৰ মনোৰথ। যদি কেনেবাকৈ দক্ষিণ ফালে যাও, তই গৈ এজনী ছোৱালী লগ পাবি, নানিবা গৃহকষিত নাৰী নহয় শংকা, যেন বন পৰে শুকানৰ লগে কাঞ্চা। সেইজনী ছোৱালী নহয়, সেইগুৰা জুই, শুকানৰ লগত কাছাও দং সিপুৰে পেলাব, তই যদি তাইক কেনেবাকৈ ইয়ালৈ আন। ঈশ্বৰৰ ইচ্ছা নপাৰিবা বান্ধিবা ক, অৰ্থাৎ তাইক সি আনিবই, কাৰণ ঈশ্বৰৰ ইচ্ছা সেইটো অনাব। তথাপি নিনিবা তাইক যজ্ঞৰ শালাকত, তাইক লৈ তই পূৰ্ণাহুতি দিবলৈ নাযাবি, মুখ্য পত্নী নকৰিবা। অৱশ্যে আনিবা তাইক মহিলে তোমাক, মুখ্য পত্নী নকৰিবা মই দিলো হাক। তাইক মুখ্য পত্নী নাপাৰিবা, অৰ্থাৎ
মুখ্য পত্নীৰ লগত একেলগে আহুতি দিব লাগে অশ্বমেধ যজ্ঞত। গতিকে তাইক মুখ্য নাপাতিবা, তাই ঈশ্বৰৰ ইচ্ছা নাপাৰিবা বাচিবা, অৰ্থাৎ মুখ্য পত্নী পাতিবই, তথাপি নিনিবা তাইক যজ্ঞশালাক, তাইক লগত লৈ পেলাই তুমি আহুতি দিবলৈ নাযাবা। ইসবো নকৰা যদি ঈশ্বৰ ইচ্ছাই, জানিবা মহিলে তবে হৰিৰ মায়াই। আৰু যদি এইবোৰো তই নামান তেনে জানিবি তোক হৰিৰ মায়াই মহিলে। তেজেকিনাও মৃগয়ালে গুচি গ'ল, দক্ষিণলৈ গ'ল, পালে ছোৱালী, পাই তাৰমানে পহু মাৰাটো বাদ দি পেলাই ছোৱালী বিচাৰিব গ'ল, তাইক খেদি গ'ল। আৰু তাইক ক'লে যে তুমি মুখ্য পত্নী পাতিব লাগিব মোক, তেতিয়াহে মই যাম, মোৰ কথা তুমি শুনিব লাগিব। সেইবোৰ প্ৰতিশ্ৰুতি দি পেলাই লৈ আহিলে। তাৰপৰা আহি পাই ইয়াত পাই কেইদিনমান থকাৰ পিছতে কৈ দিলে যে আমি তাৰমানে অশ্বমেধ যজ্ঞ এটা কৰো। তেতিয়া জন্মেজয়ে ক'লে যে এইটো মই ভাবিছিলো, কিন্তু ককাই হাক দিছে এইটো বোলে বুঢ়া কালত কোৱা কথাটো কেলে লাগিছে, তেওঁ আগতে এইবোৰ ডেকা কালত যিবোৰ লিখি থৈ গৈছে সেইবোৰহে কৰিব লাগে, গতিকে বুঢ়া কালৰ কথা আমাৰ মনাৰ দৰকাৰ নাই বুলি ক'লে। ইও ফচি গ'ল। ঠিক আছে, যজ্ঞ কৰিলে। কলি যুগ, এই কলি যুগত যদি কেনেবাকৈ অশ্বমেধ যজ্ঞ সম্পূৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে সেই স্বৰ্গৰ পৰা ইন্দ্ৰকো খেদাই পেলাই স্বৰ্গখন দখল কৰিব, ইন্দ্ৰৰ লাগিল হয়। গতিকে এই যজ্ঞ বিফল কৰিবই লাগিব। এইবুলি উপায় বিচাৰি আহিলে। আৰু এটা কথা কৈছিলে যে যুৱত ব্ৰাহ্মণ নানিবা কদাচিত, যে তুমি যদি এইবোৰ একো হেৰি কৰা, তথাপিতো যজ্ঞও কৰা, যজ্ঞ ঈশ্বৰে কৰাবই, কিন্তু ডেকা ল'ৰা পুৰোহিত নামাতিবা, এই কথাটো কৈ থৈছিলে। পিছে ই জন্মেজয়ে চব কৰিলে, সেই বামুণো ডেকা ল'ৰা এটা মাতি আনিলে। ইতিমধ্যে পূৰ্ণাহুতি দিয়াৰ সময়ত তাৰমানে ঘোঁৰাটো এই টেটু চেপি মাৰিব লাগে, তাৰমানে হেৰিয়াত বান্ধি লৈ টেটুটো মোহাৰি পেলাই মাৰিব লাগে, তাৰমানে বলি চলি দিব নালাগে। আৰু তেনেকৈ দি তাক আহুতি দিব লাগে। গতিকে সেই কামটো কৰিবলৈ সাজি কাচি এওঁকো লগত লৈ গ'ল। আচলতে সেই ভাৰ্যাজনী হ'ল কলি, কলিয়ে সেইটো ৰূপ ধৰি আহিছে। আৰু ইতিমধ্যে গৈ সেই ঘোঁৰা তাৰমানে ধৰিবলৈ দি হাত মেলোতেই ইন্দ্ৰ আহি লৰালৰিকে মাখি এটা লৈ ঘোঁৰাৰ নাকত সোমাই দিলে। আৰু সোমাই দিয়াৰ লগে লগে তাৰমানে বিকট চিঞৰ মাৰি ঘোঁৰাই হাঁচিয়াই দিলে। দিয়াৰ লগে লগে এই কলিয়ে জন্মেজয়ৰ ভাড়া হিচাপে থকা তাৰমানে অলপ অসংযত কৰি কাপোৰ কানিবোৰ সেই ডেকা পুৰোহিতটোৰ সন্মুখত মানে পৰি দিলে। দিয়াতে ডেকা মানুহ দেখিলে এগৰাকী গাভৰু মানুহ তেনেকে অসংযত হৈ সন্মুখত পৰি দিলে। দিয়া দেখি তেওঁ তাৰমানে ফটকে হাঁহি দিলে, আৰু হহাৰ লগে লগে এই উঠি পেলাই জন্মেজয়ক লগাই দিলে যে এইটোৱে বামুণটোৱে মোক হাঁহিছে, এনেকে বেয়া চকুৱে চাইছে। ইও একো কব নোৱাৰা হোমৰ খৰি এডাল মাৰ মাৰি তাৰমানে বামুণটোকে মাৰি পেলালে। আকৌ ব্ৰহ্ম হত্যা হৈ গল। নিৰুপায়, যজ্ঞ নহলে ব্ৰহ্ম হত্যাহে হল। হোৱাৰ পিছত কান্দি কাটি হাৰান্ত আহি মাং পিতামহ প্ৰপিতামহ বুলি এইদৰে তাৰমানে কান্দি আছে, চিঞৰি চিঞৰি। হাজাৰ হলেও নাতি মৰম। আকৌ আহিলে, আহি পেলাই কলে কেলে চিঞৰি আছ, তোক কি কৰিব লাগে? মোৰ এই ব্ৰহ্ম হত্যা পাপটো মোক খেদি আহিছে, এইটো মোচন কৰি দিব লাগে। তেতিয়া কলে মূৰ্খ, তোক মই হাক দিছিলো নে নাই? মৃগয়া কৰিবলৈ যাবলৈ হাক দিছিলো নে নাই? বোলে দিছিলা। তোক ছোৱালী আনিবলৈ হাক দিছিলো নে নাই? বোলে দিছিলা। আৰু তাৰপৰা
তই আনিলি, আনি যজ্ঞ কৰিবলৈ তাইক নিবলৈ হাক দিছিলো নাই? বোলে দিছিলা। তই এইবোৰ মোৰ বাধা কিয় নামানিলি? গতিকে এতিয়া মই কি কৰিব লাগে? তেতিয়া কলে যে পিতামহ তুমিয়েইতো লিখিছা গতস্য শোষণা নাস্তি, হোৱাটো হৈ গল, তাক লৈ আৰু দোষ কৰাৰ দৰকাৰ নাই। গতিকে এতিয়া আহি থকা বিপদটোৰ পৰা মোক ৰক্ষা কৰা। তেতিয়া তেওঁক কলে যে শুন, তোৰ দেউতাই মৃত্যুত তৰিলে কেনেকৈ? বোলে ভাগৱত শ্ৰৱণ কৰি। তই সেয়া দেখি শুনিও তোৰ মগজুত সেই কথাটো কিয় নাহিলে যে জীৱতৰণৰ উপায় একমাত্ৰ নামহে, শ্ৰৱণ কৰি গতি পালে। গতিকে এতিয়া তই ব্ৰহ্মহত্যা প্ৰায়শ্চিত্ত, কৰ্ম প্ৰায়শ্চিত্ত নাই, এইটো কলিযুগ। কলিযুগত কৰ্মকাণ্ডৰ দ্বাৰা প্ৰায়শ্চিত্ত নহব। তেতিয়া মই এতিয়া কি কৰিম? বোলে তই তোৰ উপৰি পুৰুষ আৰু ভগৱন্ত কৃষ্ণৰ গুণ লীলা তই শ্ৰৱণ কৰি ব্ৰহ্মহত্যা পাপ তাৰমানে মোচন কৰিব লাগিব। গতিকে কোনো উপায় নাই। আৰু তই এতিয়া প্ৰায়শ্চিত্ত হব, মই দেখুৱাই দিম প্ৰায়শ্চিত্ত বিধান। কিন্তু তই মোক এটা কথা কব পাৰিবিনে? সকলো প্ৰজাকে কব লাগে এটা কথা, চিঞৰি চিঞৰি কব পাৰিবি? বোলে কি? কলি যুগত যে যজ্ঞ নহয়, কৰিব নোৱাৰে কোনেও, মই নোৱাৰিলো, এই কথাটো তই অনুতপ্ত হৈ স্বীকাৰ কৰি মানুহক কব পাৰিবিনে? কোনেও যজ্ঞ আদি নকৰিবা, কৰ্ম প্ৰায়শ্চিত্ত নকৰিবা কোনেও। কব পাৰিবি? বোলে পাৰিম। ক। তেতিয়া পৰীক্ষিতে কলি যুগে অশ্বমেধ যজ্ঞ কৰা আজি সন্তে দিলো পৰিচ্ছেদ, যে পিতৃ শ্ৰাদ্ধ আদি এইবোৰ তাৰমানে অশ্বমেধ যজ্ঞ আদি কলি যুগত নকৰিব কোনেও। প্ৰায়শ্চিত্ত তাৰমানে কলি যুগত বিধান কৰ্ম প্ৰায়শ্চিত্ত কোনেও নকৰিব। আজি অন্তে দিলো। যদি আজিৰ পৰা যদি এইবোৰ কোনোবাই কৰে, পিতৃ শ্ৰাদ্ধ আদি এইবোৰ যদি কোনোবাই কৰে, ৰৌৰ অন্ধতামিষ অশিক্ষত আদি হব, নৰকে পৰক মহাপাপে। কলি যুগত যদি কোনোবাই প্ৰায়শ্চিত্ত কৰে, কৰ্ম প্ৰায়শ্চিত্ত কৰে, পিতৃ শ্ৰাদ্ধ কৰে, এনেকৈ আৰু কৰ্মকাণ্ড মুঠতে যদি কোনোবাই কৰে, ৰৌৰ অন্ধতামিষ আদি নৰকত পৰিব। সি মই মহাতাপেৰে মই যে ভুক্তভোগী হৈ এয়া সকলোকে মানা কৰিলো, কেতিয়াও নকৰিবা। এই বুলি জন্মেজয়ৰ হতুৱাই উদ্ধবাহু হৈ প্ৰমাণ কৰালে। বোলে হব, এতিয়া তোৰ প্ৰায়শ্চিত্ত হব। বোলে মই কলো নহয় কথাটো, কোনেও কৰিব নোৱাৰি, এতিয়া প্ৰায়শ্চিত্ত। বোলে প্ৰায়শ্চিত্ত হব। বোলে কি? দেউতাই গতি পালে ভাগৱত শ্ৰৱণ কৰি ঈশ্বৰৰ লীলা? বোলে হয় পালে। এতিয়া তই তোৰ উপৰি পুৰুষ আৰু ভগৱন্ত কৃষ্ণৰ গুণ লীলা শ্ৰৱণ কৰি পেলাই ব্ৰহ্মহত্যা পাপটো মোচন কৰ। এতিয়া বৈশম্পায়নক মতে আনি সেই বৈশম্পায়ন বোধতি শুনিও জন্মেজয়ে মহাভাৰত শ্ৰৱণ কৰি ব্ৰহ্মহত্যা পাপ মোচন কৰিলে। গতিকে দুটা কথা, ব্ৰহ্মহত্যা আদি মোচন হয় ঈশ্বৰৰ লীলা গুণ লীলা শ্ৰৱণৰ দ্বাৰাই। এই কথাটো পৰীক্ষিতৰ পৰা এতিয়া সেইখন মহাভাৰত পঢ়ি থাকে, সেয়া মহাভাৰতৰ ভাওনাও কৰি থাকে, কিন্তু মহাভাৰতৰ দ্বাৰা কোনো প্ৰায়শ্চিত্ত হব নোৱাৰে। নহয়, অজ্ঞানতা তাৰমানে মানুহৰ সেইটো আছে এতিয়াও, যে ঈশ্বৰৰ লীলা শ্ৰৱণ কৰিয়েই মহাপাপ মোচন কৰিব পাৰি, এই কথাটো কোনেও তাৰমানে ধৰি নলয়।
জন্মেজয়ে পঢ়ি মহাভাৰত কিয় শুনিলে এই কথাটো কোনেও তাৰমানে বুজি নলয় বা যি কি নহওক এতিয়া কথা হ'ল এইটো যে জন্মেজয়ৰ দ্বাৰা প্ৰতিষ্ঠা কৰালে মহাভাৰত শুনাই যে ব্ৰহ্মহত্যা আদি পাপো ঈশ্বৰৰ লীলা শ্ৰৱণ কৰিয়েই শেষ কৰিব পাৰি আৰু যিবোৰ গতি ভাগৱত ঈশ্বৰৰ লীলা শ্ৰৱণৰ দ্বাৰাই হ'ব পাৰে এই দুটা কথা দুইজনৰ দ্বাৰা প্ৰতিষ্ঠা কৰি থৈ গ'ল কৃষ্ণ 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 মাধৱ মাধৱ হয় এয়া কৃষ্ণ দাদা আৰু এটা মই মাজতে সুধোচোন দেই দাদা কৃষ্ণ অ দাদা এই সৰ্পযজ্ঞ কৰিছিলে বুলি যে শুনিছিলো এয়া জন্মেজয় সেয়া হয় নেকি সৰ্পযজ্ঞ সেইটো সেয়া কথা কৰিছিলে সৰ্পযজ্ঞও সৰ্প নিধন যজ্ঞ কৰিছিলে তাৰমানে যেতিয়া হেৰি কথাটো গম পালে তাৰমানে এই পৰীক্ষিত ৰক্ষা কৰিবৰ কাৰণে এজন ব্ৰাহ্মণ আহিছিলে যে মই তক্ষকে দংশন কৰিলেও মই পৰীক্ষিতক তাৰমানে জীয়াই দিম এই ৰাখি দিম এই বুলি তেওঁ আহিছিলে আৰু আহি পেলাই এজোপা গছৰ তলত তাৰমানে তেওঁ বহি আছিলে আৰু সেই ওপৰত তাৰমানে খৰিকটীয়া এটাই খৰি কাটি আছিলে আৰু তেতিয়াই তাৰমানে দেখা পালে তক্ষক আৰু সেই তাৰমানে বেজজন দুইজনে কথা পাতি আছে যে তুমি কলৈ আহিছা কেলে আহিছা তাৰপৰা বোলে মই আমুকক দংশন কৰিবলৈ আহিছো হেৰি তেওঁ কলে যে মই এই আমাৰ ৰজাক হেনো সৰ্পই দংশন কৰিব মই তেওঁক তাৰমানে বচাই দিবৰ কাৰণে আহিছো তেতিয়া তক্ষকে তাৰমানে ভাও ধৰি আহিছিলে তাত তক্ষকে কলে যে তই তক্ষকে দংশন কৰাৰ পিছত তই তাক বচাই ৰাখিব পাৰিবি বোলে পাৰিম তেতিয়াহ'লে তোৰ মই হেৰিকে চাওঁ তোৰ কিমান শক্তি মোক দেখুৱাই দেচোন তই মই এই বৰগছজোপাক খোট মাৰি দিওঁ আৰু এইজোপা ভস্ম হৈ যাব তই এই বৰগছজোপাকে জীয়াই দেচোন চাওঁ এই বুলি কোৱাতে তাৰমানে বেজে কলে বামুণে যে খোট তই তাৰপৰা খোট মাৰি দিলে একেবাৰে সেই তাৰমানে খৰিকটীয়াই হৈ গোটেইবোৰ ভস্ম হৈ গ'ল তাক সেই ছাইকণ তাৰমানে হাতত লৈ পেলাই ই বেজে তাৰমানে হেৰি কি কৰিলে ফু মাৰি দি পেলাই এনেকে পেলাই দিলে ফট ফট ফটকে তাৰমানে গৰুখীয়াৰ সৈতে সেই গছজোপা পুনৰ হৈ হেৰি হৈ গ'ল তাৰ পৰা সেই গৰুখীয়াটোৱে কাহিনীবোৰ শুনি আছিলে কথাবোৰ সেই গৰুখীয়াটোৱে পিছত আহি পেলাই তাৰমানে তাৰপৰা এই হেৰিয়ে কি কৰিলে তক্ষকে কি কৰিলে তাৰমানে সেইখনত আকৌ তক্ষকে খোট মাৰি দিলেই তাৰমানে শিলবোৰ সোণ হৈ যায় তেনেকুৱা হেৰি আছিলে মায়া তাৰপৰা বামুণটোক আৰু যে তই ৰজাক হেৰি কৰিব নালাগে তোক যিমান লাগে ধন সোণ মই দিওঁ এই বুলি তাৰমানে ধন সোণ দি পেলাই তাক ওলটাই পঠিয়াই দিলে আৰু পঠিয়াই দিয়াৰ কাৰণে সেই কথাটো খৰিকটীয়াটোৱে গম পাই আছিলে সি আহি পেলাই ইয়াত কৈ দিলেহি যে এনেকে বচাব পাৰিলে যেন নহয় হেৰিয়ে তাৰমানে তক্ষকে তাক বেজটোকো তাৰমানে ওলটাই পঠিয়ালে পইচা দি তাত তেতিয়া জন্মেজয়ে একে প্ৰতিজ্ঞা কৰিলে আৰু যে মই তাৰমানে গোটেই সৰ্প শেষ কৰি পেলাম সকলোকে এই বুলি সৰ্পযজ্ঞ পাতিলে তাৰপৰা তক্ষকে তাৰমানে বহুত সৰ্প আহি তাৰমানে মৰি গ'লহি কিন্তু তক্ষকে দেখিলে যে উপায় নাই গৈ ইন্দ্ৰত শৰণ ললে লৈ পেলাই ইন্দ্ৰৰ সিংহাসনখনৰ চাৰিওফালে মেৰিয়াই পেলাই তাৰমানে তাত হেৰিকে আছে ৰৈ আছে তাৰপিছত এই আহুতি দি আছে সববোৰ আহিলে সৰ্প যে তক্ষক আহিলে নে নাই বোলে তক্ষক এতিয়ালৈকে অহা নাই জয় আৰু দে আহুতি বোলে এতিয়া তক্ষকক আনিব নোৱাৰি নহয় বোলে কেলে
বোলে ইন্দ্ৰৰ আশ্ৰয়ত আছে। হেৰিয়াৰ এনে ইন্দ্ৰৰ সিংহাসনত মানে তেওঁ মেৰিয়াই পেলাই ধৰি আছে। ইন্দ্ৰ সহিতে আনিব পাৰি নে নোৱাৰি? তহঁতৰ মন্ত্ৰ আছে নে নাই? বোলে আছে। তেতিয়াহ'লে ইন্দ্ৰই সৈতে লৈ আহি তাৰমানে ইয়াত পৰি যাওক সি যজ্ঞত। তাৰপৰা সেই তেনেকুৱাতে তাৰমানে সেয়া কৰোতেই ইন্দ্ৰ সহ তাৰমানে আহি গ'ল। তাৰপিছত সেই হেৰিয়াত যজ্ঞত নৌ পৰোতে আহি ব্যাসদেৱ তাৰপিছত ব্ৰহ্মা এনেকৈ আহি তেওঁক তাৰমানে মানা কৰিলেহি যে তুমি এইবোৰ হোৱা ঘটনা হ'বলগীয়াখিনি হৈ গ'ল আৰু তুমি এই কামটো কেতিয়াও নকৰিবা। এইটো পৰীক্ষিতে তাৰমানে হেৰি দেখুৱাই থৈ গ'ল, তেওঁ ল'ৰা হৈ তুমি এইটো কৰা উচিত নহয়, খঙৰ বশৱৰ্তী নহবা। আৰু দেউতাটো মুক্তি হৈ গ'ল। এনেকৈ আৰু জনমেজয় তাৰমানে গোটেই কথাখিনি বুজাই দিলে। আৰু সেই সৰ্পযজ্ঞ তাৰমানে হেৰিয়ে তক্ষক নমৰিলে, কিন্তু বহুত সৰ্প মাৰিলে। কৃষ্ণ হ'ব। কৃষ্ণ কৃষ্ণ বাবাই সমস্ত। আমি এইকণ সংযোগ কৰি দিলো পৰুৱাকে কথাখিনি, কাৰণ সেই উদ্দেশ্যটো লৈ পেলাই নামৰ ফলটো। গতিকে এইখিনি ক'বলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি মই তাৰমানে মাজে মাজে পাহৰিও গৈছো কথাবোৰ। গতিকে যি কি নহওক অপৰাধখিনি মূৰীক্ষণ কৰিব।